রাহুল গান্ধী বোলা ব্যক্তিজন এই ব্যক্তিজনে ভাৰতত যিকোনো প্ৰকাৰে এটা গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। কেতিয়াবা জাতিৰ নামত, কেতিয়াবা ভোটৰ নামত মানুহজনৰ মুখেদি কেতিয়াও পজিটিভ কথা শুনা নাপায়। আৰু সংসদত তেওঁলোকে পাকিস্তানক কেনেকৈ সমৰ্থন কৰিলে তাকো আপোনালোক সকলোৱে দেখিছে। গতিকে ৰাহুল গান্ধীৰ ট্ৰিটমেণ্ট ৰাইজে নিজেই কৰিব, বহুত বেছি প্ৰতিক্ৰিয়া দি একো লাভ নাই। চক যি মানুহৰ আদৰ্শ নাই তেওঁলোকে গান্ধী পৰিয়ালৰ নেগুৰত ধৰিব। ময়ো ধৰি আছিলোঁ, মই নিজৰ ভুল বুজিলোঁ, মই ওলাই আহিলোঁ। যি মানুহৰ ব্যক্তিত্ব আছে সি গান্ধী পৰিয়ালৰ নেগুৰত ধৰি বহুত দিন থাকিব নোৱাৰে। তাৰ মানে কি, মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায়, এটা ফোন হাগ্ৰামা মহিলাৰ তাত যায়, তাৰমানে আৰু কি পাৱাৰ লাগে কওক। তৃতীয় ফোনটো অমিত শ্বাহ, 4 নম্বৰ ফোনটো কংগ্ৰেছ। তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ, আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক 2খন হাতত ধৰি লৈ খোজকাঢ়িব পাৰোঁ। মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল, এতিয়াই চাৰেণ্ডাৰ কৰি দিব লাগে। কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ, কাৰণ তেওঁৰ 4টা ফোন, এটা প্ৰমোদ বড়োৰ লগত, এটা হাগ্ৰামা মহিলাৰীৰ লগত। বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাৰোবাৰ ভাল থাকে, হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে, তাৰমানে অসম বিধানসভাত তেওঁ 15টা ছিট পাবনে নাই? তাৰপিছত ইলেকশ্যন ক'ত থাকিব? অমিত শ্বাহৰ লগত যদি ফোন থাকে তাৰমানে তেওঁ ভাৰতৰ 3য় 4ৰ্থ শক্তিশালী ব্যক্তি হ'লনে নাই? আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে, অৱশ্যে আছে, মই মিছা নকওঁ, কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে। যদি কংগ্ৰেছৰ লগতো থাকে তাৰপিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে? তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল। ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিত অহাৰ সম্ভাৱনা আছে। কংগ্ৰেছ ক'ত থাকিব এইটো ইলেকশ্যনৰ পিছত? ছাৰ এইবিলাক মানুহৰ এতিয়া যি মানুহৰ বিশেষ ৰাজনীতিত বৰ্তমান গুৰুত্ব নাই তাৰ ওপৰত কথা সুধি লাভ নাই। যি মানুহৰ হাতত 4টা ফোন থাকে তাৰ লগত বেলেগে কথা কৈ লাভ আছে নেকি? হা, আপোনালোকে কওক, কিবা লাভ আছে নেকি কোনোবাই কথা কৈ? মোকতো অজেয় কৰি দিলে, অজেয়, অপৰাজেয়। আৰু ইমান মইতো বিজেপিৰ মানুহে ইমান মোৰ প্ৰশংসা নকৰে। আজিলৈকে বিজেপিৰ মানুহে মোক ইমান প্ৰশংসা কৰি পোৱা নাই। গতিকে তেওঁৰ মুখত যে মোৰ প্ৰশংসাখিনি ওলাল, মইতো ভাবোঁ ভগৱানে তেওঁৰ জিভাত দি দিছে। টিকট আমি যদি ইলেকশ্যন 25 তাৰিখে হয় ঘোষণা কৰে, 28ত দিম, যদি 21ত হয় 24ত দিম, কিন্তু আগষ্ট মাহতে চব প্ৰতিচ্ছবি ক্লিয়াৰ হৈ যাব। সেইটোতো ময়ো কৈছোঁ যে অসমত যি ধৰণে মিয়া মুছলমানৰ আগ্ৰাসী মনোভাৱ, 10-15 বছৰ পিছত অসমীয়া মানুহ জীয়াই থাকিব নোৱাৰিব। এই 5 বছৰত আৰু অহা 5 বছৰত আমি যিখিনি কৰিম সেইখিনি এইটো 40 বছৰলৈ পিছুৱাই দিব। তাৰ পিছত নতুন প্ৰজন্মই অসমৰ কাৰণে চিন্তা কৰিব।